এইটো সম্পূৰ্ণৰূপে এটা অগণতান্ত্ৰিক জাননী। আমি আপোনালোক জনাব বিচাৰিছোঁ যে কটনখনক লৈ কেৱল কটনৰ ছাত্ৰ সমাজৰে নহয়, অসমৰ জনসাধাৰণৰ আৱেগ জড়িত হৈ আছে নহয়। আৰু কটনখন আমি সকীয়াই দিব বিচাৰিছোঁ, কটনখন কোনো কৰ্তৃপক্ষৰ, আচলতে কৰ্তৃপক্ষ শব্দটো ভুল হ'ব, কোনো বিষয়াৰ পৈতৃক সম্পত্তি নহয় যে মন গ'লেই বেচিব, মন গ'লেই কিনিব। এই কথাটো আমি সকীয়াই দিব বিচাৰিছোঁ। কটনখন শিক্ষাৰ বাবে, শিক্ষাৰ মানদণ্ড ভাল কৰক, যিখিনি ছাত্ৰ ছাত্ৰীৰ সাধাৰণ বেছিক সমস্যা আছে সেই সমস্যাখিনি ভাল কৰাত তেওঁলোকে গুৰুত্ব প্ৰদান কৰক। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে দিনৰ দিনটো যদি এই ভূমি কাক দিব, এই বহিৰাগত গোষ্ঠীক দিব, বহিৰাগত বনিয়াক দিম, এই কথাখিনি যদি এচি কোঠাত বহি যদি জাননীৰ ওপৰত জাননী উলিয়াই থাকে, কটনৰ ছাত্ৰ সমাজে কিন্তু মানি নলয়। কটনৰ 1 ইঞ্চি মাটিও আমি বহিৰাগত গোষ্ঠীক এৰি নিদিওঁ। এইটো দাবী থাকিব যে কটনৰ যিখিনি মূল সমস্যা আছে এই মূল সমস্যাখিনি সমাধান কৰক। আমি এই ক্ষেত্ৰত এই যিখন জাননী ওলাইছে, জাননীখনত আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হস্তক্ষেপ বিচাৰিছোঁ। তেওঁ এই বিষয়টোত তেওঁ অধিক গুৰুত্ব আৰু প্ৰদান কৰি কটনৰ ছাত্ৰ সমাজৰ লগত থিয় দিব বুলি আমি আশাবাদী। তোমালোকৰ যিগৰাকী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী, আৰু সেইখন কটন বিশ্ববিদ্যালয় কিন্তু তেখেতে দায়িত্বত আছিল, আৰু তেখেতক কিবা আহ্বান জনাবা নেকি? কাৰণ তেখেত এইখন মহাবিদ্যালয়তেই অধ্যয়ন কৰিছিল। সমান্তৰালকৈ 2017 চনত যেতিয়া কটনক বিশ্ববিদ্যালয় কৰা হৈছে, সেই সময়ত তেখেত শিক্ষামন্ত্ৰী আছিল, তেখেতেই কিন্তু গোটেইটো গুৰুত্ব দিছিল। হয়, নিশ্চয়কৈ আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অতি দুখেৰে জনাওঁ যে আমাৰ অগ্ৰজ তথা প্ৰাক্তন কথনিয়ান তথা প্ৰাক্তন সাধাৰণ সম্পাদক আৰু বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক এটা সপোন দেখুৱাইছিল যে কটনখন দক্ষিণ পূব এছিয়াৰ সৰ্বশ্ৰেষ্ঠ বিশ্ববিদ্যালয় হ'ব। আমি কিন্তু সেই অনুপাতে কটনখনক ইমান আগবাঢ়ি যোৱা দেখা নাই। সেই আপোনালোক সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ তেওঁৰ প্ৰতি অনুৰোধ থাকিব যে তেওঁ আমাক যি সপোন দেখাইছিল, তেওঁ আমাক যি কথা দিছিল, সেই কথাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি, সেই কথাৰ প্ৰতি সন্মান জনাই কটনৰ বাবে প্ৰয়োজনীয় যিখিনি আবণ্টিত ধন আছে বা পুঁজি আছে সেইখিনি সোনকালেই মোকলাই দিয়ক। তেওঁ যিখন সপোনৰ কটন দেখিছিল, সেই সপোনৰ কটনখনত যাতে ছাত্ৰ ছাত্ৰী সকলো ধৰণৰ সুবিধা আদায় কৰিব পাৰে তাৰ প্ৰতি দৃষ্টি আৰোপ কৰি আমাক এই পুঁজিখিনি আমাক সোনকালে মোকলাই দিয়ক।